আজি আপোনালোকৰ সমষ্টিবিলাকতো কিমান উন্নয়ন হৈছে মই চাই থাকোঁ, খবৰ লৈ থাকোঁ। ৰাস্তা পদূলি দলং সকলো ঠাইতে আপোনালোকৰ বিজুলী পৰা আৰম্ভ কৰি উজালা চব আঁচনি আজি প্ৰতিটো সমষ্টিত পদাৰ্পণ কৰিছে। ফলত সকলো সমষ্টিৰ বিধায়কসকলে আজি সৌগৌৰৱে ক'ব পাৰে মই মৰাণ সমষ্টিৰ বিধায়ক আছিলোঁ জানেনে। তেতিয়া সেই সময়ত আমাৰ বিধায়কৰ পুঁজি মাত্ৰ 20 লাখ আছিল, 20 লাখ টকা। আৰু সেই সময়ত বিৰোধী বিধায়ক আছিলোঁ, বিজেপি AGP মিত্ৰজোঁটৰ বিধায়ক আছিলোঁ। ইমান সমষ্টিটোত সমস্যা বহুত, ৰাইজক দিবলৈ একোৱেই নাথাকে আৰু চৰকাৰৰ পৰা একো নাপাওঁ তেতিয়া। আনকি মই এনেকুৱা এটা অভিজ্ঞতা হৈছিল, তোমাৰ মাননীয় ভূমিধৰ বৰ্মন ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী আছিল। এবাৰ এখন চিকিৎসালয় উন্মোচন কৰিবৰ কাৰণে মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকী গ'ল। তেখেতটো যথেষ্ট জনা শুনা জ্ঞানী গুণী ব্যক্তি, কিন্তু মই আমন্ত্ৰণ নাপালোঁ। বিধানসভাৰ মজিয়াত মই উলিয়ালোঁ কথাটো যে কিয় বিধায়কজনক আমন্ত্ৰণ কৰা নহ'ল, কি কাৰণে মোক বঞ্চিত কৰা হ'ল। এনেকুৱা বহুত ধৰণৰ তিক্ত অভিজ্ঞতা হৈছে। তথাপি সেইবিলাক কথা মই আজি এই সদনটো তেনেকুৱা কথা কৈ বিশুদ্ধ কৰিব বিচৰা নাই, কিন্তু কথাবিলাক সঁচা নহয়। কিন্তু এতিয়াতো আপোনালোকে মই ভাবোঁ যে কোনো বিধায়কক ক'ব নোৱাৰে যে মুখ্যমন্ত্ৰীৰ ওচৰত গ'লে মই অৱহেলা কৰোঁ। I give maximum respect to all of you. এইটো হৈছে পৰিৱৰ্তন, মানসিকতাৰ পৰিৱৰ্তন, নৈতিকতাৰ পৰিৱৰ্তন নহয়। অকল ৰাস্তা পদূলিত ওলোৱা পৰিৱৰ্তন নহয়, মানসিকতাটো যে সকলোকে আস্থাৰ বিশ্বাসত লৈ আগবাঢ়া।